ভালে লাগিছে আৰু স্কুলখনৰ সহযোগিতা আছে সকলোৱে ছাপোৰ্ট কৰিছিল তাইক মানে আশা এটা আছিল আৰু অলপ ওপৰত মানে পোৱাৰ যি হওক সেইখিনিতে সন্তুষ্ট হৈছোঁ আৰু মই এইটোৱে ক'ম যে চেষ্টা আৰু সাধ্য একো নাই আমাৰ যিখিনি ল'ৰা ছোৱালীহঁতে বহুত কষ্ট কৰিছে কিন্তু আটাইতকৈ মই বেছি মানে কৃতজ্ঞ পেৰেণ্টসকলৰ প্ৰতি কাৰণ পেৰেণ্টসকলে বহুত এফৰ্ট দিছে তেওঁলোকে মানে কষ্ট যিমান কৰিছে ল'ৰা ছোৱালীৰ লগত সেইটোৰ ফল তেওঁলোকে পাইছে মই ল'ৰা ছোৱালীকো ক'ম যে কষ্টৰ সাধ্য একো নাই আৰু পেৰেণ্টকো ক'ম যে পেৰেণ্টসকলেও কিন্তু সমানেই চেষ্টা কৰিব লাগিব যিসকল পেৰেণ্টে ল'ৰা ছোৱালীৰ লগত লাগি আছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ৰিজাল্ট আমি খুব ভাল হোৱা দেখা পাইছোঁ গতিকে পেৰেণ্টৰ প্ৰতি মোৰ বহুত কৃতজ্ঞ আৰু ল'ৰা ছোৱালীৰ প্ৰতিটো হয় আৰু আটাইতকৈ ডাঙৰ কথা মোৰ শিক্ষক মানে আমাৰ যিটো টীম সৰস্বতীৰ যিটো টীম অকল বোলে মোৰ ক্লাছ 10ৰ টিচাৰকেইজন সেইটোৱেই নহয় আমাৰ লোৱাৰ ক্লাছৰ পৰাই তেওঁলোকে সমানে যত্ন লৈ পঢ়াইছে ল'ৰা ছোৱালীখিনি গতিকে আটাইকেইজন টিচাৰে বহুত কষ্ট কৰিছে সকলোলৈকে মই ধন্যবাদ জানিম আৰু আজি যিহেতু ৰঙালী বিহুৰ প্ৰাক মুহূৰ্ত অসমীয়া নৱবৰ্ষ আৰম্ভ হ'ব গতিকে আমি নতুন উদ্যমেৰে কাম কৰা এটা প্ৰেৰণা পাইছোঁ অহাটো বছৰত আমি বেছি উদ্যমেৰে কাম কৰিব পাৰিম আৰু সেইটোৱে ভাবিছোঁ আমি আচলতে আজি ভাবা নাছিলোঁ নহয় ৰিজাল্টটো দিব বুলি আমি এনেই যিটো আমাৰ ৰেগুলাৰ মানে চেলিব্ৰেশ্যন হয় ৰঙালীৰ মানে বিহুৰ উদযাপনৰ সেইখিনি আমি ৰাখিছিলোঁ নাচ গান বক্তৃতা এইখিনি ৰাখিছিলোঁ কিন্তু লগতে যে এইটোও আহিল খুব ভাল লাগিল সেইকাৰণে একেলগে গোটেইখিনি হৈ গ'ল আৰু মাধুৰ্য দাস মই ফুলগুৰি গাঁৱত থাকোঁ মই ক্লাছ 7 ইয়াত আহিছিলোঁ সৰস্বতীত 10ত এইবাৰ মেট্ৰিক দিলোঁ ফলাফল ভালে 85%। মানে চেষ্টা কৰিছিলোঁ আৰু ভাবিছিলোঁ যে ভাল ৰিজাল্ট কৰিব লাগিব যিহেতু এখন ভাল কলেজত এডমিশ্যন ল'ব লাগে চ' সেইকাৰণে মই এডমিশ্যন লৈ উঠিছোঁ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নগাঁৱত তাৰপিছত HS পাছ কৰি নিটৰ কাৰণে ৰেডি হ'ম বুলি ভাবিছোঁ ভাল বহুত এটা ভাল এক্সপিৰিয়েঞ্চ পাইছোঁ বহুত আপছ এণ্ড ডাউনছ দেখিছোঁ ভালে লাগিছে আৰু স্কুলখনৰ সহযোগিতা আছে সকলোৱে ছাপোৰ্ট কৰিছিল তাইক মানে আশা এটা আছিল আৰু অলপ ওপৰত মানে পোৱাৰ যি হওক সেইখিনিতে সন্তুষ্ট হৈছোঁ আৰু মই এইটোৱে ক'ম যে চেষ্টা আৰু সাধ্য একো নাই আমাৰ যিখিনি ল'ৰা ছোৱালীহঁতে বহুত কষ্ট কৰিছে কিন্তু আটাইতকৈ মই বেছি মানে কৃতজ্ঞ পেৰেণ্টসকলৰ প্ৰতি কাৰণ পেৰেণ্টসকলে বহুত এফৰ্ট দিছে তেওঁলোকে মানে কষ্ট যিমান কৰিছে ল'ৰা ছোৱালীৰ লগত সেইটোৰ ফল তেওঁলোকে পাইছে মই ল'ৰা ছোৱালীকো ক'ম যে কষ্টৰ সাধ্য একো নাই আৰু পেৰেণ্টকো ক'ম যে পেৰেণ্টসকলেও কিন্তু সমানেই চেষ্টা কৰিব লাগিব যিসকল পেৰেণ্টে ল'ৰা ছোৱালীৰ লগত লাগি আছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ৰিজাল্ট আমি খুব ভাল হোৱা দেখা পাইছোঁ গতিকে পেৰেণ্টৰ প্ৰতি মোৰ বহুত কৃতজ্ঞ আৰু ল'ৰা ছোৱালীৰ প্ৰতিটো হয় আৰু আটাইতকৈ ডাঙৰ কথা মোৰ শিক্ষক মানে আমাৰ যিটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।